Hello everyone, কি খবৰ আশা কৰো সকলো ভালে আছে মোৰ চেনেলৰ নতুন এটা ভিডিঅ আপোনালোকক স্বাগতম জনাইছো আৰু আজি এটা আকৌ নতুন ষ্টৰী ভিডিঅ লৈ আহিছো যে আমাৰ ভিডিঅটো চাই পিনি মোক কমেন্ট কৰি আছিল মানে ষ্টৰী ভিডিঅ লাগে তো আজি লৈ আহিছো হোষ্টেল লাইফৰ ষ্টৰী হোষ্টেল লাইফটো আচলতে বহুত বেছি কিটা মিঠা তেনেকুৱা বহুত কিবা গ'ল আৰু মই 2 বছৰ আছিল হোষ্টেলত যেহেতু এই 2 বছৰতে বহুত কিবা কিবি হৈ গ'ল বাৰু আজি মেইন পইণ্টলৈ আহোঁ মোৰ হোষ্টেল লাইফৰ এটা ঘটনা কম বাকিখিনি বাৰু কেতিয়াবা পাছত কম এইটো ষ্টৰী যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে নেক্সট ষ্টৰী মই আকৌ আপোনালোকক দিম মোৰ হোষ্টেলৰ একদম ৰিয়েল ষ্টৰী মোৰ লাইফত হৈ যোৱা ষ্টৰী আজিৰ ঘটনাটো হ'ল কি আমাৰ হোষ্টেলত ইলেক্ট্ৰনিক্স বস্তু ৰাখিব নিদিয়ে যেনে ধৰক ইলেক্ট্ৰিক কেটলি তাৰ ওপৰত আকৌ গেছ ষ্ট'ভ এইবিলাক মানে ৰাখিব নিদিয়ে আৰু ৰাখিব নিদিয়ে মই বাৰু এবছৰ নাৰাখিলোঁ দেই এবছৰ নাই ৰখা তাৰপিছতে ক্লাছ 12ত যেতিয়া পালোঁ মোৰ মানে মই গৰম পানীয়ে খাই থাকোঁ একেৰাহে আৰু আগৰ পৰাই মই গৰম পানী খাওঁ আচলতে কিন্তু মানে সেই মই তাত মানে পানীটো খাব নোৱাৰা হ'লোঁ একেবাৰে আৰু তাৰ গৰম পানী কৰিও একেৰাহে দি নাথাকে ধৰকচোন সেইটো কাৰণে মই ভাবিলোঁ গৰম পানী কৰিবলৈ মনে মনে কেটলি এটা আনি থওঁ আৰু তেতিয়া মানে পানীৰ সুবিধা নাছিলে ফিল্টাৰৰ সুবিধা নাছিলে দেই তেতিয়া প্ৰথমতে মেমেও গম পালে কেটলি আছে বুলি একো কোৱা নাই হা তাৰপিছত একো নক'লে আৰু অলপ দিনৰ পিছতে মানে ফিল্টাৰ এটা আনি দিলে কিন্তু তাৰ আগতে মই যিহেতু কেটলিটো নিলোঁ আৰু কেটলিটো নিয়াৰ পিছত মই এতিয়া কেটলিটো আকৌ ঘূৰাই কেনেকৈ ঘৰলৈ আনো আৰু সেই তেনেকৈ কৰি পিনি মনে মনে কেটলিটো বহুত দিন চলাই থাকিলোঁ আৰু চলাই থকাৰ পিছতে এদিন ঘটিল নহয় অঘটন এদিনাখন কি হ'ল মোৰ ৰুমত এডাল সাপ সোমালে প্ৰায় ৰাতি 11:30 মান বাজিবৰ সময় হৈছে ৰুমত সোমালে এডাল সাপ সৰু অকণমানি সাপডাল কেনেকৈ সোমালে ক'ৰ পৰা সোমালে নাজানো মোৰ বিচনা তলৰ পৰা ওলাই যোৱা নিচিনা দেখিলোঁ মানে ভয়ত মই কান্দিছোঁ নে হাঁহিছোঁ কি কৰিছোঁ নাজানো আৰু একেবাৰে বিচনাৰ ওপৰত উঠি পিনি মানে ফেকুৰিয়ে আছোঁ চকু পানী একেবাৰে অহৰহ বৈ আছে যিহেতু মই সাপলৈ বহুত বেছি ভয় কৰোঁ সেইটো কাৰণে মই কান্দি কাটি অৱস্থা নাই আৰু মোৰ ৰুমমেটে চাই পিনি হাঁহিবই নে কান্দিব তেনেকুৱা হৈছে তাৰপিছতে গোটেই মানুহ মানে হোষ্টেলৰ ছোৱালীবিলাক আহিলে আহি পিনি মানে সেই সাপডাল ক'ত আছে কি কথা চাবলৈ লওঁতেনে সাপডাল গৈ পিনি মোৰ কেটলিটোত মেৰিয়াই ধৰিলেগৈ কেটলিটো আছিলে একেবাৰে মানে তলত মোৰ বিচনাৰ ছাইডত তলত থৈ দিছিলোঁ আৰু কেটলিটোত মানে আছেগৈ ন সেই মোৰ ৰুমৰ কাষৰ বাজনী আৰু মোৰ ৰুমমেটজনীয়ে মিলি পিনি যেনে তেনে কেটলিটোৰ পৰা আঁতৰালে আৰু কেটলিটো মনে মনে লুকুৱালে কিন্তু তাৰ আগতে আমাৰ হোষ্টেলৰ প্ৰিফেক্টে কেটলিটো দেখিলে